জামুগুৰিহাটৰ টৌভঙাত বিজেপিৰ সদস্যতা অভিযান কৰ্মশালা সম্পন্ন। জামুগুৰিহাটৰ টৌভঙাত আজি বিজেপিৰ উত্তৰ নদুৱাৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় এখন সদস্যতা অভিযান কৰ্মশালা। নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডাঃ ৰঞ্জন কুমাৰ গগৈয়ে অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তাসকলক সদস্যতা ভৰ্তিৰ নিয়মাৱলী আৰু সদস্য বৃদ্ধিৰ কৌশল সন্দৰ্ভত সুদিহা পৰামৰ্শ আগবঢ়ায়। 193খন দেশ আছে, তাৰে 193খন দেশ ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আৰু 6খন সৰু সৰু দেশ ভেটিকান চিটি, কছোভো আদি 6খন দেশ ৰাষ্ট্ৰসংঘৰ অন্তৰ্ভুক্ত নহয়। এই 193খন দেশত হাজাৰ হাজাৰ ৰাজনৈতিক দল আছে, কিন্তু আমি আজি গৰ্ব অনুভৱ কৰোঁ বা কৰিব লাগে যে পৃথিৱীত থকা হাজাৰ হাজাৰ ৰাজনৈতিক দলৰ ভিতৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলটোৱে হৈছে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰ্বশ্ৰেষ্ঠ দল। বৰ্তমান আমাৰ দলৰ সদস্যৰ সংখ্যা 11 কোটিৰ ওপৰ আৰু পৃথিৱীৰ ভিতৰত দ্বিতীয়টো সৰ্ববৃহৎ ৰাজনৈতিক দল হ'ল চাইনা নেশ্যনেল পাৰ্টি। তেখেতৰ সদস্যৰ সংখ্যা হৈছে 6,50,00,000 আৰু তাৰ বিপৰীতে আমাৰ সদস্যৰ সংখ্যা হৈছে 11 কোটিৰ ওপৰ। এতিয়া আমাৰ প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে আমাৰ নতুনকৈ সদস্য ভৰ্তি হ'ব লাগে। আমাৰ যোৱাকালি যি আমাৰ 31 আগষ্ট আছিলে, এই 31 আগষ্টত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গোটেই ভাৰতবৰ্ষত যি 11 কোটিতকৈ অধিক সদস্য আছে, যোৱাকালি আমাৰ সকলোৰে কাৰ্যকাল শেষ হৈছে। মানে আজিৰ দিনটোত আটাইতকৈ আচৰিত হ'বলগীয়া কথাটো হ'ল, আজিৰ দিনটোত আমি কোনো ভাৰতীয় জনতা পাৰ্টীৰ সদস্য বা সদস্যা নহয়। আমাৰ অহাকালিলৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাষ্ট্ৰীয় যিটো কাৰ্যালয় দিল্লীত আছে, তাত দিনৰ 10 বজাৰ লগে লগে তেখেতে সদস্য ভৰ্তি নতুনকৈ নৱীকৰণ কৰি আমাৰ আকৌ নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ হ'ব আৰু সমগ্ৰ দেশৰ প্ৰত্যেকটো মণ্ডলতে নতুনকৈ সদস্য ভৰ্তি আৰম্ভ হ'ব আৰু তেতিয়াহে আমি আকৌ নতুনকৈ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হ'ম। অঞ্চলটোৰ মিচিং জনগোষ্ঠীয় যুৱক যুৱতীসকলে পৰিৱেশন কৰা গীত নৃত্যৰ মাজেৰে অনুষ্ঠিত হোৱাৰ সভাখনিত অংশগ্ৰহণ কৰি গণশক্তিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পদেশ্বৰ মিলি, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য ৰাজু চিন্তে, জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবিতা শৰ্মা মহন্ত, জ্যেষ্ঠ বিজেপি নেতা খেমৰাজ চেত্ৰী, নিতুমণি বৰা, অজিত পায়েং, কিশোৰ দাহাল আদিয়েও দলীয় সাংগঠনিক দিশত বক্তব্য প্ৰদান কৰে। এই কৰ্মশালাৰ জৰিয়তে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, আমি এতিয়া ঘৰে ঘৰে যাবলগীয়া হ'ল, মানুহক লগ কৰিবলগীয়া হ'ল আৰু আমাৰ দলে বা ভাৰতীয় জনতা পাৰ্টীয়ে অসম চৰকাৰে যি আঁচনি আমাৰ কাৰণে ৰাইজৰ কাৰণে দিছে, সেই আঁচনিবোৰক লৈ সেই আঁচনিবিলাকৰ হাতত লৈ পেলাই আমি ৰাইজৰ ঘৰে ঘৰে গৈ মানুহখিনিক আমি জনোৱা দৰকাৰ হৈছে। গতিকে আমি এই কৰ্মশালাৰ জৰিয়তে আপোনালোকক আমি আগন্তুক দিনবোৰত আমাৰ কাৰ্যসূচীবোৰ কেনেধৰণে কৰিব লাগে, পঞ্চায়ত ইলেকশ্যনত আমি কেনেকৈ Oh
আজি ভাৰতীয় জনতা পাৰ্টি উত্তৰ নদুৱাৰ মণ্ডলৰ সৌজন্যত দক্ষিণ মুহাদল গাঁও পঞ্চায়তৰ 88 নং বুথত এখনি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য অভিযান কৰ্মশালা আয়োজন কৰা হয়। এই কৰ্মশালাত আমাৰ এই বুথৰ যথেষ্ট সংখ্যক লোক মহিলা আইমাতৃসকল আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত হয়। মণ্ডলৰ বিষয়ববীয়া মৰ্চাৰ সকলো কাৰ্যকৰ্তা ইয়াত উপস্থিত হৈছেহি আৰু আজি এই বিশেষ কাৰ্যসূচীটোৰ কাৰণে আমাৰ জিলাৰ ফালৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ডক্টৰ ৰঞ্জন কুমাৰ গগৈ ডাঙৰীয়াক গোটেই বিষয়টো সদস্য ভৰ্তি অভিযানৰ তেখেতৰ দায়িত্ব অৰ্পণ কৰিছিলে। তেখেতো আহিছে আৰু আমাৰ বিশিষ্ট ইয়াত লোকসকল আছিলে এই বুথৰ আমাৰ তেখেতসকলেও আজি ভাষণ প্ৰদান কৰিছে। আমি আশা কৰিছোঁ যে আজিৰ ৰাইজৰ এই ভোটটোত উপস্থিতি আমি এটা কথাই অনুমান কৰিব পাৰিছোঁ যে আমাৰ অভিলেখ সংখ্যক এইবাৰো আমাৰ নতুনকৈ নৱীকৰণ হ'ব আৰু বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ দলটো আছিলে, থাকিব, ভৱিষ্যতেও থাকিব। এই আশা আজিৰ সভাখনৰ জৰিয়তে আমি কৰিব পাৰোঁ আৰু আমাৰ বিশেষকৈ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতি উন্নয়নৰ যি ধাৰা অব্যাহত ৰাখিছে তাৰ প্ৰতিও আকৰ্ষিত হৈ আজি এই বুথটোত ৰাইজৰ সমাগম আমি যথেষ্ট দেখিবলৈ পাইছোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।